এইটো তেওঁলোকে ৰবাৰটো প্ৰস্তুত কৰিবৰ কাৰণে ৰেডি হৈছে, সাজু হৈছে। চাওক এইবিলাক ৰবাৰ দেখিছে আপোনালোকে, তেওঁলোকে ৰ'দত তাঁৰত কি সুন্দৰকৈ মেলি দি থৈ দিছে। চাওক এইবিলাক ৰবাৰ দেখিছে আপোনালোকে, ৰবাৰ কি অতি সুন্দৰকৈ ৰ'দত শুকাই থৈ দিছে। চাওক অতি সুন্দৰকৈ ৰবাৰবিলাক শুকাই থৈ দিছে। হয়, মই এইবিলাক কি ধুনীয়াকৈ থৈ দিছে। চাওক এইবিলাক তেওঁলোকে কি সুন্দৰকৈ থৈ দিছে। চাওক ৰবাৰ হয় এইবিলাক। তেওঁলোকে ইয়াতে জুইত আমি যেনেকৈ মাছবিলাক শুকাওঁ তেনেকুৱাকৈ এই ৰবাৰবিলাক ধুনীয়াকৈ তেওঁলোকে মেচিনৰ পৰা আনি এনেকৈ শুকাব লৈছে। ইয়াৰ পৰা আপোনাৰ ৰ'দত যাব। ৰবাৰ গছটো দেখিছে আপোনালোকে, এইবিলাক দেখিছে ৰবাৰ গছৰ আঠা হয়, আঠাৰ পৰা উৎপন্ন হয় আচলতে এইটো দেখিছে আপোনালোকে। সিহঁতে 2-3-6,000-7,000 মান হ'ব নেকি গছ। হয়, এইটো কাটিংটো কেতিয়াৰ পৰা আৰম্ভ হয়, কেতিয়া কৰে আপোনালোকে? 8-9 বছৰৰ পৰা কাটিং হয়। হয়, মানে আপোনাৰ যিটো আমি কাটিং বুলি কওঁ, গছটোত আমি যেতিয়া নেকি আঠাটোক আমি উলিয়াবৰ কাৰণে কাটোঁ, তে সেইটো কিবা মাহৰ কিবা হেৰি আছে নেকি? মাহৰ নহয়, 2 মাহে গেপ হয়। 2 মাহে হয়। আৰু আপোনাৰ গছটো কিমান বয়সৰ পৰা কাটিব পৰা হয়? 8 বছৰ 9 বছৰ। 8 বছৰ 9 বছৰৰ পৰা। এডাল গছৰ পৰা মিনিমাম আপোনাৰ কিমান মান উৎপাদন হয় আপোনালোকৰ? এডাল গছৰ ডাঙৰ হ'লেতো বিৰাট উৎপাদন হয়। হয়, তথাপি এটা ধৰ মিডিয়াম চাইজৰ হ'লে? মিডিয়াম চাইজৰ হ'লে বেছি নোলায়। অনুমানিক 1.5 ফুট। হয় 2 ফুটবিলাক বেছি নোলায়। হয়, এইটো যে আপোনালোকে শুকাই থৈ দিছে এতিয়া, এইটো প্ৰথমতে আপোনাৰ আঠাটো তৈয়াৰ কৰে নহয় জানো? আঠাটো তৈয়াৰ কৰি আপোনাৰ ইষ্টেটৰ লগত গোলাব লাগে। হয়, ইষ্টেটৰ লগত তাতে যাওঁ বোলো। চাওক অতি সুন্দৰ হিচাপত তেওঁলোকে এইবিলাক তাঁৰ প্ৰস্তুত কৰিছে, তাঁৰবিলাক প্ৰস্তুত কৰি সুন্দৰকৈ ৰ'দত দিয়াৰ ব্যৱস্থা কৰিছে। দেখিছে আপোনালোকে? আমি বৰ্তমান ৰবাৰ গছৰ দাদা আছে, দাদাৰ লগত আমি গৈ আছোঁ। ৰবাৰ গছটো উৎপাদন কেনেকৈ হয় মই সেই বস্তুটো দেখাবৰ কাৰণে গৈ আছোঁ। চাওক, কাৰণ আমি অতি ভিতৰুৱা অঞ্চলত আছোঁ যেতিয়া আমি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি ৰবাৰ গছৰ যিখিনি উৎপাদন হয়, কেনেকৈ উৎপাদন হয়, কেনেকৈ কি কৰে, আমি সেই বস্তুখিনি দেখাবৰ কাৰণে আহিছোঁ। এইটো মেচিন হৈ আছে, মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো ৰবাৰ গছৰ আঠাটো আনি এনেকৈ তেওঁলোকে থৈছে। চাওক এইটো কালি হৈ যাব। কিমান ঘণ্টা? 24 ঘণ্টাত হৈ যায় নহয় জানো? প্ৰথম প্ৰচেছটো অকণমান কোৱাচোন। এইবিলাক দেখিছে, ইয়াৰ পৰা 24 ঘণ্টাৰ ভিতৰত 24 আৱাৰ্ছত প্ৰস্তুত হ'ব। এইবিলাক কেতিয়া থকা? এইবিলাক আজি হ'ব। এইটো যোৱাকালি বনোৱা নহয় জানো? এইটো যোৱাকালি বনোৱা দেখিছে, আজি তুলিব পৰা হৈছে। তেওঁলোকে কৈছে আজি তুলিব পৰা হৈছে। আৰু তেওঁলোকৰ মেচিন গোটেই ছিষ্টেমটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক এই চাওক, এইটো কি মেডিচিন ব্যৱহাৰ হয় নে কি ডাইৰেক্ট? এইটো এচিড দিয়া হয়। আচ্ছা, এটা কথা কওকচোন, আপোনালোকে যিটো ৰবাৰ গছৰ খেতি কৰে, এডাল গছৰ পৰা মিনিমাম কিমান মান হয় আঠা? এতিয়া গছ চাই কিছুমান গছততো 1 লিটাৰ দিয়ে, কিছুমানটো কম দিয়ে। হয়, এনে বছৰি আপোনাৰ এডাল গছত কিমান মান পায় আপোনালোকে? উপাৰ্জন কিমান হয়? এতিয়া সঠিককৈ ক'ব নোৱাৰে, উপাৰ্জনটো কেনেকৈ কম। অনুমানিক দেখিছে, তেওঁলোকে বৰ্তমান ব্যস্ত হৈ আছে। ইয়াতে পানী আছে নহয় জানো? ইয়াতে অলপ পানী দিছে। এই পানীটোত তেওঁলোকে মেডিচিন দিছে। ইয়াতে এই বাল্টিটো দেখিছে, ইয়াৰ পৰা আপোনাৰ ইয়াতে তেওঁলোকে
এইটো কালি হ'ব 24 আৱাৰ্ছত 24 ঘণ্টাত অৰ্থাৎ 24 ঘণ্টাত এইটো প্ৰস্তুত হ'ব দেখিছে এইটো ডাঙৰ কোম্পানী লৈ যায় এতিয়া কিহত বা ব্যৱহাৰ হয় এইটো আমি সঠিককৈ নাজানো তাৰমানে কোম্পানীয়ে লৈ যায় বস্তুটো আপোনালোকৰ তাৰপৰা তাৰমানে কোম্পানীয়ে যিটো তৈয়াৰ কৰে যিটো তৈয়াৰ কৰিব বিচাৰে তেওঁলোকে সেইটোৱে হয় নহয় জানো এইবিলাক চাওক তেওঁলোকে আঠাবিলাক প্ৰস্তুত কৰে প্ৰথমতে আপোনাৰ এইটো চাইজত এইটো তেওঁলোকে ৰবাৰটো প্ৰস্তুত কৰিবৰ কাৰণে ৰেডি হৈছে সাজু হৈছে চাওক হ'ব আপুনি দি থাকক চাওক অতি এটা সুন্দৰ অতি সুন্দৰ ভাল লগা মুহূৰ্তত আচলতে আজি উপস্থিত হৈছোঁ আহি মই চাওক এইটো ৰেডি হৈ গ'ল এইটো ৰেডি হৈ গ'ল এইটো ৰেডি হৈ গ'ল চাওক এইটো ৰেডি হৈ গ'ল এতিয়া ৰ'দত দিব নহয় জানো হয় 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 এতিয়া কিমান দিন লাগিব এইটো শুকাওঁতে কিমান দিন লাগিব ৰ'দত 2 দিন দিলে হ'ল তাৰপিছত আৰু ধোঁৱা দিলে হ'ল আৰু ৰ'দত 2 দিন দিব তাৰপাছত ধোঁৱা দিব আমি যিটো জাকঘৰ বুলি কওঁ আমি সেইটো নহয় জানো তাৰ পৰা আপোনাৰ বস্তুটো লৈ যাব তেওঁলোকে নিব লাগে আমি আপোনালোকে বস্তুটো আপোনালোকে দিব যায় নে তেওঁলোকে নিব আহে কেতিয়াবা নিব আহে কেতিয়াবা সিহঁতে সময় নাপায় আমি নিজে দিব যাওঁ হয় দোকান আছে হয় এইটো দেখিছে এইটো আপোনালোকে অন ৰেকৰ্ডিঙত দেখিলে এইটো একদম পূৰা আঠা এইটো আঠা পানী ওলাইছে কি ধুনীয়া সুন্দৰ হিচাপত তেওঁলোকে 2 দিন ইয়াতে ৰাখি দিব ৰাখি দি জাক দিব এইটো চাওক